নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু আজি ভাওনা চাবলৈ গৈছোঁ এতিয়া ৰাতি এতিয়া প্ৰায় হ'ল 8:30 বাজিলে ৰাতি এতিয়া আমি ভাওনা চাবলৈ যাম আজি মহাপুৰুষে এখন বহুত দিনৰ পিছত নাচ চাবলৈ যাম প্ৰচন যাব মই যাম আজি বহুত দিনৰ পিছত আকৌ আপোনালোকক ৰাতি এখন ভাওনা দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ মই বৰ্তমান চেণ্টাৰত আছোঁ মানে কাম কৰি আছোঁ আজি দেখিছে এতিয়া যাম মানে এতিয়া বহুত সময় হোৱা নাই 8:30 বাজিলে আমি 9টা 9:30 মানে 10টা বজাত ওলাই যাম আৰু এতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ পিনে ধুনীয়াকৈ ওলাই কৰি গা চা ধুই গৈ আছোঁ ভাওনা চাবলৈ গতিকে আপোনালোকক ভাওনা দেখাম চাই থাকিব আপোনালোকে মিটাৰটোলৈ মন নকৰিব পচনে একদম পূৰা ফুল টেংকি কৰি আনিছে এতিয়া আমি গৈ আছোঁ ভাওনা চাবলৈ আৰু এই আমি পচনকৈ এবাৰ দেখাই দিওঁ আৰু পচনৰ মই দুইটাই গৈ আছোঁ বহু দিনৰ পিছত মানে আমি এখন ভাওনা চাবলৈ গৈছোঁ নে কি কম হয় হয় বহু দূৰ নহয় চালুপথাৰ বহু দূৰ নহয় 3 কিলোমিটাৰ বেছি দূৰ নহয় একদম টেংকি কৰি এতিয়া গৈ আছোঁ এই স্পীড ব্ৰেকাৰ দেই আমাৰ লগতে আপোনালোকো চাব আমাৰ লগতে গতিকে দেখুৱাম আজি ভাওনা বহু দিনৰ পাছত গতিকে চাই থাকিব বুলি আশা ৰাখিছোঁ ভালেই বুলি ভবাটো বেয়াওতো হ'ব পাৰে গতিকে বলক আমাৰ লগে লগে আপোনালোকক লৈ গৈ আছোঁ একদম ভাওনা চালু পথাৰ একদম দেই আপোনালোকে চাই থাকিব গৈ আছোঁ পূৰা ভাওনা আজি চামেই আৰু ভাওনা চাম আপোনালোককো দেখুৱাম বলক আমি আহি এতিয়া বজাৰ এখন পাইছোঁহি মানে ইয়াত শনিবাৰে যিটো বজাৰ বহে আমাৰ ইয়াতে শনিবাৰ বজাৰ পাইছোঁহি মানে গাড়ী চাই আহি আছে অকণমান তিনিআলি এইটো যিহেতু তিনিআলি নহয় এইটো আমাৰ তিনিআলি হয় ন এইটো তিনিআলি হয় ডাইৰেক্ট চালুপথাৰ মানে ইয়াতে বজাৰ হয় শনিবাৰে হয় না সপ্তাহত শনিবাৰে বজাৰ হয় এইটো তিনিআলি ইয়াত দেখিছে গোটেই বজাৰ ঘৰবোৰ আছে আহি পালোহি আমি এইডোখৰ আগতে খুব আহিছিলোঁ বজাৰলৈ কিন্তু এতিয়া বহুত দিনৰ অহা নাই বাৰু এইটো তিনিআলি এইফালে আপোনাৰ ডাইৰেক্ট উৰিয়াম ঘাট কিবা কিবি মানে যাব পাৰে আমি এতিয়া আমি এইফালে গৈ আছোঁ এতিয়া ডাইৰেক্ট এই মাইকৰ মানে মাত শুনিলোঁ আৰু বেছি দূৰ নাই মাতটো অকণমান ইয়াৰ পৰা মাত শুনি আছোঁ আমি ডাইৰেক্ট গৈ এতিয়া আৰু মানে 300 মিটাৰমান হ'ব গতিকে ভাওনা চাবলৈ আপোনালোকে ৰেডি হওক আমিও ৰেডি হৈ আছোঁ পূৰা বহুত দিনৰ পিছত মানে এইবাৰ ভাওনা চোৱা হোৱাই নাই তেনেকৈ গতিকে ভাওনা দেখাম আপোনালোকক দেখাম চাবলৈ ৰেডি হওক ইয়াত দেখিছেনে মানুহ হৈ গ'ল পূৰা মই দেখাই আছোঁ বাৰু আপোনালোকে চাব দেখিছেনে এইকেইটাই প্ৰথমতে জেনেৰেটৰটো আৰম্ভ হৈছে অকণমান সোমাই আপোনাৰ দেখাইছোঁ দেই চাব ৰ'ব অকণমান ৰৈ লওঁ আমি ক'ৰবাত আৰু প্ৰথমে আহিয়ে দেখুৱাইছোঁ এয়া আপোনাৰ গেটখনৰ কাষতে দেখা আছে ধুনীয়াকৈ নাটখনৰ নাম আৰু লগতে ক'ৰ পৰা আহিছে তেওঁলোকৰ সেই দলটো সম্পূৰ্ণ এটা লেখা আছে ঠিকনাহঁতে চাই ল'ব আপোনালোকে আৰু গেটৰ পৰা সোমাই আহি এয়া প্ৰথম পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ বাহিৰৰ আৰু ভিতৰত আপোনালোকে দেখিব পাৰিছে এয়া ভাওনাৰ প্ৰথমজন ভাৱৰীয়া অৰ্থাৎ সূত্ৰ ওলাই আছে আপোনালোকক দেখুৱাইছোঁ ধুনীয়াকৈ চাব আপোনালোকে ভালকৈ আৰু আমাৰ গাঁৱত যিহেতু আয়োজন হৈছে গতিকে চাওক মানুহ যথেষ্টখিনি সকলো গাঁৱৰ মানুহ একদম নিভাজ মানুহখিনি চাওক কিমান মানুহ হৈছে আৰু ইয়াৰ পাছতে আমাৰ ভাওনাৰ দ্বিতীয়গৰাকী ভাৱৰীয়া অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ ওলাইছে সেয়া অকণমান আপোনালোকক দেখুৱাইছোঁ এই উদ্দেশ্যৰ বাবে আমাৰ যুগে যুগে অৱতাৰ আৰু এইখিনিতে অকণমান আপোনালোকক ভগৱান শ্ৰীকৃষ্ণ আৰু নাৰদৰ অকণমান কথোপকথন দেখুৱাব লৈছোঁ গতিকে চাব আপোনালোকে প্ৰভু সহস্ৰ প্ৰণাম প্ৰভু তজু চৰণ দেৱৰীষি প্ৰভু কি কাৰণে আহিলা তুমি এই বৈকুণ্ঠপুৰীলৈ? নারায়ণ নারায়ণ
প্ৰভু দেৱৰীষি উৎকণ্ঠিত আৰু জিজ্ঞাসা মনেৰে সমিধান নোপোৱা কিছু প্ৰশ্ন লৈ আহিছোঁ আমি আপোনাৰ সমিধান প্ৰভু। দেৱৰীষি প্ৰভু এনে কি প্ৰশ্নই তোমাক কৰিছে উৎকণ্ঠিত? নাৰায়ণ নাৰায়ণ জানিবৰ বাবে আমিও হৈছো উৎসুক। প্ৰভু নৰসিংহৰূপে ধৰি অৱতাৰ এই হিৰণ্যকশিপুক আপুনি কৰিলে নিধন প্ৰভু। তেওঁৰে পুত্ৰ ভক্ত প্ৰহ্লাদক দেখুৱালে ভক্তি মাৰ্গ। আমি এই সৃষ্টিকর্তা, সৃষ্টিয়েই আমার ধর্ম, সৃষ্টিয়েই আমার কর্ম। ভাওনাখন সম্পূৰ্ণকৈ দেখুওৱাৰ সম্ভৱ নহ'ব পাৰে, কিন্তু অকণমান মাজৰ পৰা আপোনালোকক দেখুওৱাৰ মই চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ সকলোৱে চাই ভাল পাব আৰু চাব সকলোৱে শেষলৈকে। আৰু আমাৰ পৰাক্ৰমত শত্ৰু শূন্য হৈছে অপুৰে আৰু কদাপি নকৰে সাহস চন্দ্ৰ আক্ৰমণৰ। দেৱগণ দেৱৰাজ আজি যক্ষ ৰক্ষ নাগ মনুষ্যই কাৰ কৰিছে গুণগান? আপোনাৰ দেৱৰাজ আজি সকলোৱে কৰিছে আপোনাৰ এই গুণগান। গৌৰৱান্বিত আজি মই আপোনাৰ খবৰ দৰে অমৰ মণ্ডলীক লৈ। গৌৰৱান্বিত আজি মই দেৱগণৰ অসহ্য বিভূতিক লৈ। দেৱগণ দেৱৰাজ দেৱসভাত আজিও কৰিম আয়োজন আনন্দৰ। নিশ্চয় দেৱৰাজ, উৎসৱ হওক মহোৎসৱ, সৰু অনুৰোধ নৃত্য অনুষ্ঠানৰ গৌৰৱ আয়োজন। তাৰ বাবে চিন্তা নকৰিবা কবন্দে। দেৱৰাজ দেৱসভাত আজি সৰগৰ সৰ্বশ্ৰেষ্ঠা নৰ্তকী উৰ্বশীয়ে নৃত্যৰে আমাক দিব। উৰ্বশী উৰ্বশী উঠা উৰ্বশী। উৰ্বশী দেৱৰাজ তোমাক নৃত্যৰে মোহিত কৰোৱা দেৱগণ, ৰোমাঞ্চিত কৰি তোলা দেৱেন্দ্ৰ, আৰু আন্দোলিত কৰি দিয়া দেৱত্ব। শিৱা এতিয়া আপোনাৰ দেৱৰাজ, সৰ্বোচ্চ উজাৰি আজি মই কৰিম নৃত্য।
Karangayir bastav. Karangayir payan. বিশ্বক্ৰমাই অপূৰ্ব কলাৰে নিৰ্মাণ কৰিছে আমাৰ বাবে এই স্বৰ্ণৰ লংকা এনেহেন লংকা আমাৰ ঘৰত নাজানো তথাপি মোৰ পিতা সোমালী আৰু জ্যেষ্ঠজনে বিচাৰে দেৱেন্দ্ৰকে গলো সঁচাই জানোতে গলো লংকাতকৈ আৰু এনেকৈ আজি আমি ভাওনা চালোঁ চালুক পথাৰত মাত্ৰ সময়বোৰ ধৰি ৰখাৰ প্ৰচেষ্টাত অকণমান আপোনালোককো দেখুওৱাৰ চেষ্টা কৰিলোঁ সম্পূৰ্ণকৈ ভাওনাখন আমিও নাচালোঁ সেয়েহে আপোনালোককো দেখুৱাব নোৱাৰিলোঁ তাৰ বাবে দুখিত আৰু ইমান সময়লৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ